অভিযানৰ নামত চিতু বৰুৱাৰ সংগঠনে কেনেধৰণৰ ভূমিকা লৈছিল আৰু কেনেদৰে মিয়া খেদিব বিচাৰিছিল, মুছলমান যুৱকক কাম কৰিবলৈ যোৱা মুছলমান যুৱকক খেদিছিল, সেই ঘটনা পোহৰলৈ অহাৰ পিছত এবাৰ সেই চিতু বৰুৱাৰ সংগঠনৰ যুটীয়া সম্পাদক হুমায়ুন কবিৰে হুংকাৰ প্ৰদান কৰিছে। সৰব হৈ পৰিছে এই বিষয়টোক কেন্দ্ৰ কৰি, এই বিষয়টোক লৈ সৰব হৈ পৰিছে হুমায়ুন কবিৰ। আৰু এনেধৰণৰ মুছলমান যুৱকক নিৰ্যাতন চলোৱা বন্ধ কৰক, এনেধৰণৰ দাবী উত্থাপন কৰিছে হুমায়ুন কবিৰে। চিতু বৰুৱাৰ সংগঠনৰ নেতাই চিতু বৰুৱাক উভতি ধৰিছে, মুছলমান যুৱকক নিৰ্যাতন কৰা বন্ধ কৰক বুলি দাবী উত্থাপন কৰিছে। দেখা গৈছে যে উজনি নামনিৰ এটা কাৰ্ড খেল আৰম্ভ হৈছে আৰু বিশেষভাৱে দেখা গৈছে উজনিৰ একাংশ সংগঠনৰ নেতৃবৰ্গই নামনিৰ একাংশ ব্যৱসায়িক হাৰাশাস্তি কৰা দেখা গৈছে। আৰু মূল পইণ্টটো তেওঁলোকে বাছি লৈছে মিয়া কোনবিলাক আৰু মিয়াৰ দেউনালৈ তেওঁলোকে কাক আচলতে খেদিব বিচাৰিছে সেয়া উজনিৰ একাংশ দল সংগঠনে স্পষ্ট কৰিব বিচাৰে। মই স্পষ্টভাৱে তেওঁলোকৰ ফালৰ পৰা জানিব বিচাৰিছোঁ, তেওঁলোকে স্পষ্টভাৱে ক'ব লাগে। আৰু দ্বিতীয় কথাটো হৈছে উজনি আৰু নামনিৰ কাৰ্ডখনেৰে যি খেল খেলিব বিচাৰিছে সেই খেলত যাতে অসমবাসীয়ে কোনো পধ্যে ভুল নাযায়। কাৰণ দেখা গৈছে শিৱসাগৰ সমষ্টিৰ যিগৰাকী বিধায়ক সেই বিধায়কগৰাকীয়ে ইতিমধ্যে এটা সংগঠনৰ সচিবলৈ পত্ৰ প্ৰেৰণ কৰিছে আৰু পত্ৰৰ যোগেদি উল্লেখ কৰিছে উজনি অসমৰ শান্তি সম্প্ৰীতি ৰক্ষা কৰাত তেওঁলোকে একাগ্ৰতা দেখুৱাব লাগে, যাতে তেওঁলোকে ভাগ নকৰে। গতিকে আমি ইয়াৰ পৰা নামনিৰ পৰা আমি উজনিৰ ৰাইজক বাৰ্তা এটা দিব বিচাৰিছোঁ, আমি সদায় ভাতৃত্ববোধেৰে চলিব বিচাৰিছোঁ। বৰ অসমৰ ভেটিটো মজবুত হ'ব লাগে। গতিকে ইয়াত বৰ অসমৰ ভেটি কোনোবাই যদি ভাঙিব বিচাৰিছে আমি কোনো পধ্যেই মানি নলওঁ আৰু এনেধৰণৰ কাৰ্ড খেলটো আমি কোনো ধৰণে মানি নলওঁ। সেই কথা স্পষ্টভাৱে আমি ক'ব বিচাৰিছোঁ। আমি ক'ব বিচাৰিছোঁ মিয়াৰ নামত একাংশ মুছলমান যুৱকক টাৰ্গেট কৰি লোৱা কোনো পধ্যে মানি লোৱা নহ'ব, কোনো পৰ্যায়ে মানি লোৱা নহ'ব। সেই কথা স্পষ্টভাৱে মই ক'ব বিচাৰিছোঁ। আৰু অনাগত দিনত যাতে সেই ভাতৃত্ববোধ তেওঁলোকে কোনো কাৰণে বিনষ্ট কৰিব নোৱাৰে সেই কথা অসমৰ DGP মহোদয়ে, সেই কথা অসমৰ মুখ্যমন্ত্ৰীয়ে আৰু মাননীয় ৰাজ্যপালগৰাকীয়ে গুৰুত্ব আৰোপ কৰিব লাগে। অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এই বিষয়টো হস্তক্ষেপ কৰিব লাগে, যাতে মণিপুৰৰ দৰে কোনো ধৰণৰ ভাতৃঘাতী সংকটৰ সৃষ্টি নহয়। সেই পৰিস্থিতি তেওঁলোকে সিদ্ধান্ত ল'ব লাগে আৰু তেওঁলোকে পৰিস্থিতিৰ ফালে গুৰুত্ব দিব লাগে। অনাদায় যি পৰিস্থিতি দেখা গৈছে ক'ৰবাত নহয় ক'ৰবাত ভাতৃ স্বাৰ্থ আচলতে বিঘ্নিত হ'ব। গতিকে সেই স্বাৰ্থ যাতে কোনোবাই ভাতৃত্ববোধৰ সেই এনাজৰীডাল যাতে কোনোবাই বিঘ্নিত কৰিব নোৱাৰে, সেই কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়া হস্তক্ষেপৰ প্ৰয়োজন, ৰাজ্যপাল ডাঙৰীয়া হস্তক্ষেপৰ প্ৰয়োজন। আৰু বিশেষভাৱে আমাৰ যিগৰাকী অসমৰ আৰক্ষী সঞ্চালক প্ৰধান আছে তেওঁ শিৱসাগৰৰ বৰ্তমান পৰিস্থিতিৰ বুজ ল'ব লাগে মাননীয় অধীক্ষকগৰাকীৰ ফালৰ পৰা। আৰু এই ধৰণৰ কাৰ্ড খেলাসকলক অতি শীঘ্ৰে সকীয়াই দিব লাগে যে এইখন বৰ অসমৰ ভেটিক যাতে কোনো ধৰণৰ মিয়া আলম লয়, কোনো ধৰণৰ লোক আচলতে হাৰাশাস্তি কৰিব নালাগে। কোনোবা ব্যৱসায়িক সূত্ৰে গৈছে, কোনোবা অন্যান্য কাৰণত গৈছে, গতিকে কাকো যাতে এজনে হাৰাশাস্তি কৰিব নালাগে। কোনেও নিবিচাৰে যে বৰ অসমখনৰ বেটি কোনোবাই হেৰি কৰিব, সেইটো কোনেও নিবিচাৰে। গতিকে আমি স্পষ্টভাৱে পুনৰবাৰ ক'ব বিচাৰিছোঁ যে এনেধৰণৰ যি পৰিস্থিতি হৈছে আমি কোনো পধ্যে মানি নলওঁ। আৰু বিশেষভাৱে দেখা গৈছে হোজাই জিলাৰ এগৰাকী যুৱকে ব্যৱসায়িক সূত্ৰে তালৈ যোৱাৰ কাৰণে দেখা গৈছে একাংশই আচলতে দাবী ধমকি দিছে। আমি হোজাইবাসীয়ে কৈছোঁ আমাৰ হোজাই জিলাত এগৰাকী বাংলাদেশী নাই, আৰু যদি আছে আমাক দেখুৱাই দিয়ক, আমি অনতিপলমে সেইগৰাকী আপোনালোকক সহযোগিতা কৰি আমি ওলাই দিম। অন্যথাই হোজাই জিলাৰ যুৱকক দাবী ধমকি দিয়া কোনো পধ্যে মানি লোৱা নহ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 70999017